নেক্সট আমাৰ অ' প্ৰপজিশ্যনত কি হয় যে অ' প্ৰপজিশ্যনত কেনেকুৱা যে সাম মেন আৰ নট মৰ্টেল, সাম মেন আৰ নট মৰ্টেল। তো সাম মেন ছাবজেক্টৰ কিছুমান পাৰ্ট, এইখিনি পাৰ্ট নট মৰ্টেল, নট আছে যিহেতু তো এইটো হ'ব মৰ্টেল। ডেট মিনছ এইটো প্ৰেডিকেট, মৰ্টেল প্ৰেডিকেট। ছাবজেক্টৰ অকণমান পাৰ্ট, কোনখিনি পাৰ্ট মৰ্টেল নহয়, এই মাজৰ এইখিনি পাৰ্ট কি নহয় যে মৰ্টেল হয়, বাকীখিনি মৰ্টেল নহয়, এইখিনি বাকীখিনি মৰ্টেল হয়, বাট এইখিনি পাৰ্ট কি হয় মৰ্টেল নহয়। অ'কে, তো এইটো হ'ল চাৰিটা প্ৰপজিশ্যনৰ ভেন ডায়েগ্ৰাম। এতিয়া ফিলচফিৰ ষ্টুডেণ্টছখিনি কি হ'ব যে ফিলচফিৰ ষ্টুডেণ্টসকলে চাগে এনেকৈ শিকা নাই, বাট ইয়াতে লজিকেল ৰিজনিঙত আমি এনেকৈ বনাব লাগে বস্তুখিনি। তাতে এনেকৈ আমি মুচি দিব লাগে, এনেকৈ যে কোনখিনি কমন পাৰ্ট হয় এনেকৈ মুচি দিব লাগে, বাট ইয়াতে কোনো মুচি দিয়াৰ তেনেকুৱা দৰকাৰ নাই। অ'কে, ড্ৰ কৰাৰ কোনো দৰকাৰ নাই ইয়াতে। তো এতিয়া কথা হ'ল এইখিনি ক্লিয়াৰ হ'ল নে বস্তুখিনি? মই আকৌ ৰিপিট কৰি দি আছোঁ। অ'কে, বস্তুখিনি মই আকৌ ৰিপিট কৰি দি আছোঁ, কাৰণ এইখিনিয়ে বেছিক বস্তু, এইখিনি শিকিব পাৰিলেহে আমি আগুৱাই যাব পাৰিম। এই প্ৰপজিশ্যনত কি আছিলে? অল এছ আৰ পি, কালাৰটো মই চেঞ্জ কৰিছোঁ, অল এছ আৰ পি, ছাবজেক্ট আৰু প্ৰেডিকেট দুটা বস্তু আছে। তো অল এছটো ভিতৰত হ'ব আৰু পিটো বাহিৰত হ'ব। অ'কে, ইয়াতে অল যদি থাকে, অল থাকিলে আমি গম পাম সেইটো এ প্ৰপজিশ্যন, অল এছ আৰ পি, এছটো ভিতৰত আৰু পিটো বাহিৰত। ক্লিয়াৰ? ই প্ৰপজিশ্যনত কি হ'ব যে নো এছ আৰ পি, নো এছ আৰ পি। তো ইয়াতে এছ আৰু পিৰ মাজত কোনো ৰিলেশ্যন নাই, এটা থাকিব এছৰ চাৰ্কেল আৰু এটা থাকিব পিৰ চাৰ্কেল, তো এই দুটাৰ মাজত কোনো ৰিলেশ্যন নাই। অ'কে, এনেকৈ আমি মনত ৰাখিব পাৰোঁ। আই প্ৰপজিশ্যনত কি হ'ব? আই প্ৰপজিশ্যনত কি হ'ব যে সাম এছ আৰ পি, সাম এছ আৰ পি, সাম এছ আৰ পি। তো এইটো আমি কেনেকৈ আঁকিম যে সাম এছৰ কিছুমান পাৰ্ট কি হয় পি হয়, যে এছৰ আৰু পিৰ কমন পাৰ্ট আছে, সাম এছ আৰ পি মানে এছৰ কিছুমান পাৰ্ট কি হয় পি হয়। অ'কে, লাষ্ট আমাৰ অ' প্ৰপজিশ্যনটো আমি কেনেকৈ আঁকিম? সাম নট আছে, সাম এছ আৰ নট পি, তো এছ আৰু পি, তো সাম এছ আৰ নট পি, সাম এছ মানে এছৰ চাৰ্কেলটোৰ সাম এছ এইখিনি পাৰ্ট, তাতকৈ বেছি হ'ব পাৰে, জাষ্ট ইয়াতে আমি লৈছোঁ আৰু এইখিনি পাৰ্ট কি নহয় নট মৰ্টেল। এটা ৱৰ্ড মিছ হৈ গ'ল, মৰ্টেল। অ' চৰি, পি আছে ন, চাম মেন আৰ নট মৰ্টেল, তো এনেকুৱা আছিলে। চ' চাম এছ আৰ নট পি, তো ইয়াতে পিৰ লগত কোনো ৰিলেশ্যন নাথাকিব। কিহৰ লগত? পিৰ লগত এইখিনি ৰিলেশ্যন নাই। কোনখিনি? এয়া আমি যে ইয়াতে কালাৰ কৰি দিছোঁ, এই কালাৰ কৰাখিনি লগত কাৰ ৰিলেশ্যন নাই? পিৰ কোনো ৰিলেশ্যন নাই। বাকীখিনিৰ লগত কিন্তু আছে, ইয়াৰ লগত ৰিলেশ্যন আছে, বাট এই কালাৰ কৰাখিনি, মাজৰ কালাৰ কৰাখিনি ৰিলেশ্যন নাই। বুজিব পাৰিছা কেনেকৈ আঁকিব লাগিব চাৰিটা প্ৰপজিশ্যনৰ ভেন ডায়েগ্ৰাম? চবে বুজিব পাৰিছানে নে কাৰোবাৰ কিবা ডাউট আছে? যদি আছে সুধিব পাৰা। এ প্ৰপজিশ্যনৰ কেনেকৈ, ই প্ৰপজিশ্যনৰ কেনেকৈ আঁকিম, আই প্ৰপজিশ্যন আৰু অ' প্ৰপজিশ্যন চবে পাৰিছেনে? চবে বুজিব পাৰিছে? কাৰোবাৰ কিবা ডাউট লাগিছে যদি সুধিব পাৰে, নহ'লে মই কুৱেশ্যন ষ্টাৰ্ট কৰিম। বুজিব নোৱাৰিব, এতিয়া আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম। এইখিনিতো জাষ্ট বেছিক হয়, বাট এক্সামত অহা কুৱেশ্যন এতিয়া আমি প্ৰেক্টিছ কৰিম। অ'কে, তো আমি কুৱেশ্যন ষ্টাৰ্ট কৰোঁ যদি ডাউট নাই। তো ইয়াতে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, মই অকণমান ঠিক কৰি দিছোঁ হা। এইখিনিতে আমি আঁকিম আৰু। তো ইয়াতে যদি আমি চাওঁ ষ্টেটমেণ্ট, ফাৰ্ষ্ট ষ্টেটমেণ্ট কি আছে? সাম ট্ৰিজ আৰ পেপাৰ্ছ। তো ফাৰ্ষ্ট ষ্টেটমেণ্টটো যদি আমি চাওঁ, ফাৰ্ষ্ট ষ্টেটমেণ্ট ইয়াতে ষ্টেটমেণ্ট ওৱানত কি আছে? সাম ট্ৰিজ আৰ পেপাৰ। তো সাম ট্ৰিজ আৰ পেপাৰ, ইয়াতে সাম আছে, ডেট মিনছ ইয়াতে কি প্ৰপজিশ্যন হয় এইটো? সাম থাকিলে আই প্ৰপজিশ্যন, এইটো কি প্ৰপজিশ্যন? আই প্ৰপজিশ্যন হয়। তো আই প্ৰপজিশ্যন হ'লে আমি কেনেকৈ আঁকিব লাগিব? সাম ট্ৰিজ আৰ পেপাৰ, যে কিছুমান ট্ৰি, সাম ট্ৰি, এইখিনি ট্ৰি, সাম ট্ৰি আৰ পেপাৰ, এইটো কি হয়? পেপাৰ।
সাম ট্রিয়ার পেপার অকণমান সৰু কৰি লৈছোঁ এইটো তো সাম ট্রিয়ার পেপার হৈ গ'ল তো ফার্স্ট স্টেটমেন্ট আমি আঁকি ললোঁ সেকেন্ড স্টেটমেন্ট অল পেপার্স আর ইঙ্ক অল পেপার্স আর ইঙ্ক তো পেপারটো আমি এতিয়া বেলেগকৈ আৰু নাআঁকো কাৰণ ইয়াতে পেপাৰ অলৰেডি আছে পেপাৰ আমি কোনটো আঁকিলোঁ এইটো সার্কেল আমাৰ কি হয় যে পেপাৰৰ এতিয়া কি কৈছে যে অল পেপাৰ আর ইঙ্ক তো এইটো কি প্ৰপজিশ্যন অল আছে ডেট মিনছ এ প্ৰপজিশ্যন তো এ প্ৰপজিশ্যনত কি থাকে যে সাবজেক্টটোৰ ওপৰত প্ৰেডিকেটটো আহে তো এছ আৰু পি থাকে তো এছৰ ওপৰত পি আহে হয়নে নহয় ঠিক তেনেকৈ ইয়াতে এছ কি আছে পেপাৰ আছে এছ কি আছে এইটো এছ হয় আৰু ইঙ্কটো হয় পি তো পেপাৰটো অলৰেডি ইয়াতে আমি আঁকিছোঁ আৰু ইঙ্কটো তাৰ ওপৰত আঁকিব লাগিব তো ইঙ্কটো আমি আঁকি দিলোঁ ইঙ্কটো আমি ইয়াৰ ওপৰত আঁকি দিলোঁ এনেকৈ এইটো কি আঁকিলোঁ ইঙ্ক কি কৈছা ধৰিব পৰা নাই ৰ'বা মই আকৌ বুজাই দি আছোঁ তো ফাৰ্ষ্ট অফ অল আমাৰ ইয়াতে কাম হ'ল ৰ'বা মই এইটো পেজে চেঞ্জ কৰি দি আছোঁ ইয়াতে ব্লেক কালাৰটো ভাল লগা নাই মই ডিলিট কৰি আছোঁ মই হোৱাইট কালাৰে লওঁ ৰ'বা ৰখা মই ইয়াতে এইখিনি বস্তু মুচি দি আছোঁ তো ইয়াতে কুৱেশ্যনছখিনি আছে এনেকৈ ফাৰ্ষ্ট ষ্টেটমেণ্ট কি আছে চোৱা তো ফাৰ্ষ্ট ষ্টেটমেণ্টটো আমাৰ ইয়াতে আছে যিটো আমাৰ ফাৰ্ষ্ট ষ্টেটমেণ্ট তো ফাৰ্ষ্ট ষ্টেটমেণ্টত কি আছে যে সাম ট্ৰিজ আর পেপাৰ এইটো কি প্ৰপজিশ্যন হয় সাম ট্ৰিজ আর পেপাৰ এইটো কি প্ৰপজিশ্যন হয় এইটো আই প্ৰপজিশ্যন হয় না নহয় আই অল পেপাৰ্স আর ইঙ্ক তো এইটো কি প্ৰপজিশ্যন হয় অল আছে ফাৰ্ষ্টত সাম থাকিলে আই অল থাকিলে কি হয় যে এ প্ৰপজিশ্যন আৰু সাম ইঙ্ক আর ব্লু তো সাম আছে তো এইটো আকৌ আই প্ৰপজিশ্যন হৈ গ'ল তো ফাৰ্ষ্টত আমাৰ কাম হ'ল প্ৰপজিশ্যনছখিনি ফাইণ্ড আউট কৰা আৰু প্ৰপজিশ্যন হিচাপত আমি আঁকিব লাগিব কোনখিনি বস্তু এইয়া ষ্টেটমেণ্টখিনি আমি আঁকিব লাগিব তো আই প্ৰপজিশ্যনত আমি কেনেকৈ আঁকো আই প্ৰপজিশ্যন ইয়াতে আমাৰ ছাবজেক্ট কি আছে ইয়াতে এইটো হয় ছাবজেক্ট আৰু পেপাৰটো হয় প্ৰেডিকেট অল ইয়াতে পেপাৰটো হয় ছাবজেক্ট এইটো ছাবজেক্ট আৰু এইটো প্ৰেডিকেট ঠিক তেনেকৈ ইয়াতে ইঙ্কটো হয় প্ৰেডিকেট ঠিক তেনেকৈ সাম ইয়াতে ইঙ্কটো হয় ছাবজেক্ট ইয়াতে ব্লুটো হয় কি প্ৰেডিকেট ধৰিব পাৰিছা তো ছাবজেক্ট প্ৰেডিকেটটো আমি গম পাইছোঁ ফাৰ্ষ্টৰটো ছাবজেক্ট লাষ্টৰটো প্ৰেডিকেট বাছ এইখিনিলৈকেতো কোনো ডাউট নাই তো ফাৰ্ষ্টত আই প্ৰপজিশ্যন আছিলে আই প্ৰপজিশ্যন কেনেকুৱা আছিলে যে আই প্ৰপজিশ্যনত আমি এনেকৈ আঁকিব লাগিব যে সাম এছ আৰ পি ছাবজেক্ট এণ্ড প্ৰেডিকেট সাম ছাবজেক্ট আৰ প্ৰেডিকেট এনেকুৱা আছে তো আমি এনেকৈ আঁকিব লাগিব হয়নে নহয় সাম এছ আৰ পি ডায়েগ্ৰামখিনি আমি এনেকৈ আঁকিব লাগিব মনত পৰিছে যে আই প্ৰপজিশ্যনত আমি কেনেকৈ আঁকিব লাগিব তো আমি এইখিনি আঁকিলোঁ সাম ট্ৰিজ আর পেপাৰ তো সাম ট্ৰিজ এইখিনি কি আঁকিলোঁ ট্ৰি সাম ট্ৰি আর পেপাৰ ক্লিয়াৰ সাম ট্ৰি আর পেপাৰ আমি ফাৰ্ষ্ট ষ্টেটমেণ্টটো আঁকি দিলোঁ এতিয়া আমাৰ ছেকেণ্ড ষ্টেটমেণ্ট এইখিনিলৈকেতো বুজিছা ছেকেণ্ড ষ্টেটমেণ্টটো কি হয় অল পেপাৰ্স আর ইঙ্ক অল পেপাৰ্স আর ইঙ্ক তো এ প্ৰপজিশ্যনত আমি কেনেকৈ আঁকো এ প্ৰপজিশ্যনত চোৱা ইয়াতে এ প্ৰপজিশ্যনত আমি আঁকো অল ছাবজেক্ট আর প্ৰেডিকেট অল এছ আৰ পি বুলি আছে তো অল এছ আৰ পি তো ফাৰ্ষ্টৰটো ভিতৰত হ'ব লাষ্টৰটো তাৰ ওপৰত হ'ব বুজিব পাৰিছা এইটো সাৰ্কেল হ'ল তোমাৰ এছৰ সাৰ্কেল আৰু এইটো সাৰ্কেল হ'ল তোমাৰ পিৰ সাৰ্কেল বুজিব পাৰিছা তো এনেকৈ আমি আঁকিব লাগিব অ'কে তো নেক্সট ইয়াতে চোৱা যে ছেকেণ্ড ষ্টেটমেণ্টটো আমি এতিয়া আঁকিব লাগিব যে অল পেপাৰ্স আর ইঙ্ক তো এতিয়া যদি আমি আঁকিব যাওঁ যে পেপাৰটো আমি এনেকৈ আঁকিম আৰু তাৰ ওপৰত কি আঁকিম ইঙ্ক আঁকিম INK হয়নে আমি এনেকৈ আঁকিম বাট ইয়াতে আমি বেলেগকৈ আঁকিব নালাগে যিহেতু তিনিটা ষ্টেটমেণ্ট আছে আমি একেলগে আঁকি দিব লাগিব এইটো ৰুলছ হয় অ'কে যে আমি ডায়েগ্ৰামখিনি বেলেগকৈ নাআঁকো তো ইয়াতে অলৰেডি পেপাৰ ইয়াতে আছে আমি এইটো এতিয়া আঁকিছোঁ বাট এনেকৈ বেলেগকৈ আমি নাআঁকো পেপাৰ অলৰেডি আছে পেপাৰটো ক'ত আছে ইয়াতে অলৰেডি পেপাৰ আমি আঁকিছোঁ পেপাৰৰ চাৰ্কেলটো আৰু তাৰ ওপৰতে তুমি ইঙ্কৰ চাৰ্কেল এটা বনাই দিয়া INK তাৰ ওপৰতে আমি ইঙ্কৰ চাৰ্কেল এটা বনাই দিলোঁ ক্লিয়াৰ তো ইঙ্কৰ চাৰ্কেল আহি গ'ল ওপৰত এতিয়া কথা হ'ল যে ইঙ্কৰ চাৰ্কেলটো আমি ওপৰত আঁকিলোঁ তো আমাৰ ছেকেণ্ড ষ্টেটমেণ্টৰ কামো শেষ
এতিয়া লাষ্ট স্টেটমেণ্ট আছে আই, আকৌ আই প্ৰপজিশ্যন। তো আই প্ৰপজিশ্যনত আমি জানোৱে যে ৰিলেশ্যনটো কেনেকৈ বনিব, যে এনেকৈ বনিব যে এছ আৰু পি এনেকৈ বনিব, হয়নে? যে দুটাৰ মাজত ৰিলেশ্যন থাকিব এছ আৰু পি। তো ইয়াতে চোৱা সাম ইংক আর ব্লু, তো এস আর পি কেনেকৈ হ'ব, এইটো এস হ'ব এইটো পি হ'ব, এইটো এস এইটো পি। তো ইয়াতে এস অলৰেডি আছে, এস মানে ইংক, ইংকটো অলৰেডি আছে ইয়াতে, হয়নে নহয়? এইটো সাপোজ ইংক, এইটো ইংক হয় আৰু পিটো কি হয় যে ইংক আর ব্লু। তো ইংক আর ব্লু, তো ইয়াতে ইংক আৰু ব্লুৰ মাজত ৰিলেশ্যনটো, তো এইটো চাৰ্কেল আমি ইয়াতে এক্সট্ৰাকৈ আঁকিব পাৰিম। কেনেকৈ আঁকিম? এক্সট্ৰাকৈ নাকো আমি ডাইৰেক্ট আঁকিব পাৰিম। ইংকটো অলৰেডি আছে, আমি জাষ্ট লগতে টাচ কৰি কিনে এনেকৈ ব্লু এটা বনাই দিলে হ'ল। বুজিব পাৰিছা? লগতে টাচ কৰি কিনে এনেকৈ আমি ধুনীয়াকৈ ব্লু এটা বনাই দিলোঁ। কি বনাই দিলোঁ? ব্লু। ক্লিয়াৰ? আমাৰ তিনিটা ষ্টেটমেণ্ট আঁকা কমপ্লিট হ'ল। এইখিনি আঁকোতে কাৰোবাৰ প্ৰব্লেম আছে, কিবা ডাউট আছেনে? এইখিনিলৈকে কিবা ডাউট আছে? চবে বুজিব পাৰিছে? অ'কে। তো নেক্সট কাৰোবাৰ যদি কিবা ডাউট আছে এতিয়াও সুধিব পাৰা, মই আকৌ বুজাই দিম। ঠিক আছে, নেক্সট তেতিয়াহ'লে এতিয়া আমাৰ এইখিনিৰ কাম শেষ হ'ল, ষ্টেটমেণ্টৰ কাম শেষ। এতিয়া আমি এটা এটাকৈ ভেৰিফাই কৰিব লাগিব। ভেন ডায়েগ্ৰামৰ দ্বাৰা আমি আৰ্গুমেণ্ট এটা ভেৰিফিকেশ্যন কৰোঁ। অ'কে, আৰ্গুমেণ্টটো ভেলিড হয় নে নহয়, কোনকেইটা ষ্টেটমেণ্ট কনক্লুজন ইয়াৰ পৰা ড্ৰ কৰিব, সেইখিনি আমি চেক আউট কৰিব লাগে। তো এতিয়া কথা হ'ল ফাৰ্ষ্ট ষ্টেটমেণ্টটো আমি চাওঁ। ফাৰ্ষ্ট কি আছে, কনক্লুজন। ইয়াতে কনক্লুজনখিনি আমি এতিয়া চেক আউট কৰিম যে কোনকেইটা কনক্লুজন সঁচা। ঠিক আছে, তো ইয়াতে সাম ইংক আর ট্রি, সাম ইংক আর ট্রি। তো সাম ইংক আর ট্রি মানে ইংক আৰু ট্ৰিৰ মাজত কিবা ৰিলেশ্যন আছেনে? ট্ৰিৰ চাৰ্কলটো আমি চাব লাগিব আৰু ইংকৰ চাৰ্কল চাব লাগিব। ইংক আৰু ট্ৰিৰ মাজত ৰিলেশ্যন হৈছেনে? চাৰ্কলটো টাচ কৰিছেনে? নিশ্চয় কৰিছে। ট্ৰিৰ চাৰ্কল আৰু ইংকৰ চাৰ্কলটো লগ লাগি আছে, হয় নে নহয়? ইংক আৰু ট্ৰিৰ চাৰ্কল দুটা লগ লাগি আছে, হয় নে নহয়? নিশ্চয় লগ লাগি আছে। এইটো ট্ৰিৰ চাৰ্কল, এইটো ইংকৰ চাৰ্কল, হয় নে নহয়? তো ইয়াতে ধুনীয়াকৈ লগ লাগি আছে। তো আমি এইটো ট্ৰি আৰু ইংকৰ মাজত ৰিলেশ্যনটো আছে, সাম ইংক আৰু ট্ৰি। তো এইটো ষ্টেটমেণ্ট কি হ'ব? সঁচা হ'ব, এইটো কাৰেক্ট। অ'কে, তো ফাৰ্ষ্ট ষ্টেটমেণ্টটো আমাৰ কাৰেক্ট হ'ল। ছেকেণ্ড ষ্টেটমেণ্টটো এতিয়া আমি চাব লাগিব। এইখিনি মুচি দিওঁ মই। ছেকেণ্ড ষ্টেটমেণ্টটো চাব লাগিব। ফাৰ্ষ্ট ষ্টেটমেণ্টৰ কাম শেষ। ছেকেণ্ড, সাম পেপাৰ্ছ আৰ ট্ৰি। যে পেপাৰ্ছ আৰু ট্ৰিৰ মাজত ৰিলেশ্যন আছেনে? এইটো হ'ল ট্ৰি, এইটো হ'ল পেপাৰৰ চাৰ্কল। তো এই দুটাৰ মাজত ৰিলেশ্যন আছেনে নাই? অবভিয়াছলি আছে, চাৰ্কল টাচ কৰি আছে, হয়নে নহয়? তো চাৰ্কলটো টাচ কৰিছে, ডেট মিনছ এইটো কাৰেক্ট। যদি টাচ ইয়াতে কৈছে টাচ কৰিছে আৰু তাতে আমি চাইছোঁ টাচ কৰিছে, তেতিয়াহ'লে কাৰেক্ট। অ'কে, তো টাচ কৰিছে, তেতিয়াহ'লে এইটো কাৰেক্ট হৈ যাব। এতিয়া কথা হ'ল নেক্সট নাম্বাৰ 3টো, C2, যে সাম ব্লু আর পেপার, সাম ব্লু আর পেপার। তো ব্লু আৰু পেপাৰৰ মাজত ইয়াতে ৰিলেশ্যন আছেনে? ব্লু আৰু পেপাৰৰ মাজত, সাম ব্লু আৰু পেপাৰ, ব্লু আৰু ইয়াতে পেপাৰটো ইয়াতে আছে, পেপাৰটো আৰু ব্লুৰ মাজত কোনো ৰিলেশ্যন নাই। চোৱাচোন, ইয়াতে পেপাৰ আৰু ব্লু, পেপাৰটো আছে ইয়াতে আৰু ব্লু আছে ইয়াতে, ইহঁতৰ মাজত কিবা ৰিলেশ্যন হৈছেনে? নাই, টাচ কৰা নাই চাৰ্কেল। তো এইটো ষ্টেটমেণ্ট ভুল হৈ যাব, ইনকাৰেক্ট। অ'কে, পেপাৰ ইয়াতে আছে, ব্লু তাতে আছে, তো টাচে কৰা নাই, তো এইটো ইনকাৰেক্ট। বাট ইয়াতে কৈ আছে সাম ব্লু আৰু পেপাৰ, যে পেপাৰ আৰু ব্লু টাচ কৰিছে বুলি কৈছে, তো ইয়াতে টাচ কৰাই নাই। বাস্তৱত আমি চাইছোঁ যে ইয়াতে টাচ কৰা নাই, তো এইটো ইনকাৰেক্ট। অ'কে, নেক্সট সাম ব্লু আর ইংক। তো সাম ব্লু আর ইংক, সাম ব্লু আর ইংক। তো ব্লু আৰু ইংকৰ মাজত ৰিলেশ্যন হৈছেনে? অবভিয়াছলি হৈছে। এইটো ইংক, কি হৈ গ'ল, এইটো ইংক আৰু এইটো ব্লু। অ'কে, সাম ব্লু আর ইংক, ব্লু আৰু ইংকৰ মাজত ৰিলেশ্যন আছে। তো ব্লু আৰু ইংকৰ মাজত আমি চাইছোঁ ইয়াতে ধুনীয়াকৈ দুটা চাৰ্কল টাচ কৰি আছে, তেতিয়াহ'লে অবভিয়াছলি ৰিলেশ্যন আছে, তো এইটো কাৰেক্ট হৈ যাব। ক্লিয়াৰ? বুজিব পাৰিছানে? এইখিনিলৈকে কাৰোবাৰ যদি কিবা ডাউট আছে তেতিয়াহ'লে মাইক অন কৰি কিনে সুধিব পাৰা। কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰা। অ'কে, তো চবেই বুজিব পাৰিছে নিশ্চয়। তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ। হাবিবা, সেলিমা, তোমালোকে বুজিব পাৰিছা? প্ৰতীক্ষা, নাৰ্গিছ,
জিমা পাৰিছা বুজিব হয়নে? যদি কাৰোবাৰ ডাউট আছে কিবা তেতিয়াহ'লে সুধিব পাৰে। নেক্সট আমি আগবাঢ়িছোঁ ছেকেণ্ড কুৱেশ্যনলৈ। তো এইটো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন গ'ল। ফাৰ্ষ্ট অফ অল আমাৰ কাম হ'ল যে আমি ষ্টেটমেণ্টখিনি চাই আমি চাৰ্কলখিনি আঁকি ল'ব লাগিব। তাৰপিছত আমাৰ নেক্সট কাম হ'ল আমি কনক্লুজনখিনি ভেৰিফাই কৰিব লাগিব যে সঁচাকৈ কনক্লুজনত যিটো কথা কৈছে সেইটো চাৰ্কলৰ লগত মিলি আছে নে নাই। যদি মিলি আছে তেতিয়াহ'লে কাৰেক্ট, যদি মিলা নাই তেতিয়াহ'লে ইনকাৰেক্ট। অ'কে, তো ছেকেণ্ড কুৱেশ্যনটো আমি চাওঁ। ইয়াতে আমাৰ ছেকেণ্ড কুৱেশ্যন আছে, ঠিক কৰি আছোঁ মই। এক ছেকেণ্ড ৰ'বা, মই এইটো ঠিক কৰি আছোঁ। অ'কে, তো ইয়াতে ছেকেণ্ড কুৱেশ্যনটো অকণমান বেছি দীঘল। তাৰ আগতে আমি আৰু এটা সৰু কুৱেশ্যন লৈ লওঁ। এইটো লৈ লওঁ। অ'কে, তো এইটো কুৱেশ্যন আমি কৰোঁ। তো অকণমান সৰু আছে, তাৰপিছত আমি ছেকেণ্ড কুৱেশ্যনটোত হাত দিম। তো ইয়াতে যদি চোৱা হয় থাৰ্ড কুৱেশ্যন, তো ইয়াতে থাৰ্ড কুৱেশ্যনটো আমি চাওঁ কি লিখিছে ইয়াতে চোৱা। তো আমি এটাকৈ ষ্টেটমেণ্টখিনি আঁকিব লাগিব। ইয়াতে ষ্টেটমেণ্ট কেইটা আছে? 4টা ষ্টেটমেণ্ট আছে টোটেল। 4টা ষ্টেটমেণ্ট আঁকাৰ পিছত আমি কনক্লুজনখিনি ভেৰিফিকেশ্যন কৰিব লাগিব আৰু তাৰ পৰাই আমাৰ কোনখিনি কাৰেক্ট কোনখিনি ইনকাৰেক্ট ওলাই যাব। তো ষ্টেটমেণ্ট 1, ষ্টেটমেণ্ট 1ত কি আছে যে অল ফ্ৰুইটছ আৰ এপল। তো অল আছে, ডেট মিনছ এইটো এ প্ৰপজিশ্যন। ইয়াতো অল আছে, এইটো এ প্ৰপজিশ্যন। ইয়াতে চাম আছে, তেতিয়াহ'লে এইটো আই প্ৰপজিশ্যন। ইয়াতে চাম আছে, তো এইটো আই প্ৰপজিশ্যন। তো 4টা প্ৰপজিশ্যনত 2টা এ প্ৰপজিশ্যন, 2টা আই প্ৰপজিশ্যন। অ'কে, 2টা এ 2টা আই। এ প্ৰপজিশ্যনত কি হয়? ছাবজেক্ট আৰু প্ৰেডিকেট। ছাবজেক্টটোৰ ওপৰত প্ৰেডিকেটটো হয়নে নহয়? তো এছৰ ওপৰত পি হ'ব, হয়নে? আৰু আই প্ৰপজিশ্যনত কি হয়? এইটো এ প্ৰপজিশ্যনৰ চাৰ্কেল। আৰু আই প্ৰপজিশ্যনত কি হয় যে এছ আৰু পিৰ মাজত এটা ৰিলেশ্যন থাকে, এইটো হ'ল আই প্ৰপজিশ্যন। ঠিক আছে, এইখিনিতো আমি জানো। এতিয়া আমি কুৱেশ্যনখিনি ষ্টাৰ্ট কৰোঁ। এইখিনি জাষ্ট বেছিক হয়, মই ইয়াতে আঁকি দিছোঁ। অ'কে, তো এতিয়া আমি কুৱেশ্যনখিনি ছল্ভ কৰোঁ যে কেনেকৈ আমি আঁকিব লাগিব। অল ফ্ৰুইটছ আৰ এপল। তো এ প্ৰপজিশ্যন হয়, এ প্ৰপজিশ্যন আমি কেনেকৈ আঁকিব লাগিব? ফ্ৰুইটছ যিটো হয় ছাবজেক্ট আৰু এপলটো প্ৰেডিকেট। তো ছাবজেক্টৰ ওপৰত প্ৰেডিকেট হ'ব। ইট মিনছ ফ্ৰুইট চাৰ্কলটো বনালোঁ, তাৰ ওপৰত কি হ'ব? এপল। অ'কে, যে অল ফ্ৰুইটছ আৰ এপল, যে গোটেই ফ্ৰুইটছখিনি কি হয়? যে এপল হয়। ক্লিয়াৰ? অল ফ্ৰুইটছ আৰ এপল। নেক্সট কি আছে? এইটো ষ্টেটমেণ্ট আমাৰ ফাৰ্ষ্ট ষ্টেটমেণ্টটো আমি আঁকি ল'লোঁ। নেক্সট ষ্টেটমেণ্ট অল এপল আৰ বানানা। অল এপল আৰ বানানা, ইয়াতে এপলটো আকৌ ছাবজেক্ট হৈ গৈছে, এইটো ছাবজেক্ট আৰু বানানাটো প্ৰেডিকেট। তেতিয়াহ'লে এপলটো অলৰেডি ইয়াতে আঁকা আছে, এপলটো আমি ছেকেণ্ড টাইম আকৌ আঁকিব নালাগে। এতিয়া আমি জাষ্ট বানানাটো ইয়াৰ ওপৰত আঁকি দিলে হ'ল। অল এপলছ আৰ বানানা, তো ইয়াৰ ওপৰত আমি কি আঁকি দিম? বানানা। তো আমাৰ 2টা ষ্টেটমেণ্ট কমপ্লিট হ'ল। তো থাৰ্ড ষ্টেটমেণ্টটো কি আছে? যে চাম বানানাছ আৰ অৰেঞ্জ। তো বানানা যিটো হয় এইটো ছাবজেক্ট আৰু অৰেঞ্জটো প্ৰেডিকেট। তো ইয়াতে অলৰেডি বানানাটো আঁকা আছে, আৰু অৰেঞ্জটো আমি কি কৰিব লাগিব? ছাইডত আঁকি দিব লাগিব। কিয়? আই প্ৰপজিশ্যনত আমি ছাইডত আঁকিব লাগে, এটাৰ লগত টাচ কৰি আৰু এটা। তো বানানা ইয়াতে অলৰেডি আঁকা আছে, বানানা। অৰেঞ্জটো আমি ছাইডত আঁকি দিলোঁ, অৰেঞ্জটো আমি ইয়াতে আঁকি দিলোঁ। অ'কে, নেক্সট ইয়াতে এক ছেকেণ্ড, চৰি কল এটা আহি গৈছিলে। তো যিমানলৈকে আছিলে অৰেঞ্জটো আমি আঁকি দিলোঁ। তো ইয়াতে আমাৰ থাৰ্ড ষ্টেটমেণ্টটো কমপ্লিট হ'ল, যে চাম বানানাটো অলৰেডি আছে আৰু অৰেঞ্জটো আমি তাৰ ছাইডত আঁকি দিছোঁ। ছাইডত কিয় আঁকিছোঁ? কাৰণ আই প্ৰপজিশ্যনত আমি ছাইডত আঁকি দিওঁ, যে দুটাৰ চাৰ্কল টাচ কৰি কিনে আঁকো। তো থাৰ্ডটো আমাৰ হৈ গ'ল। ফ'ৰ্থ ষ্টেটমেণ্টটো কি আছে? যে চাম অৰেঞ্জ আৰ গ্ৰেপছ। এইটো আই প্ৰপজিশ্যন হয়। তো চাম অৰেঞ্জেছ আৰ গ্ৰেপছ। তো অৰেঞ্জ আৰু গ্ৰেপছ, তো অৰেঞ্জটো ইয়াতে অলৰেডি আঁকা আছে,
আৰু আই প্ৰপজিশ্যনত আমি টাচ কৰি আঁকিব লাগে যে অৰেঞ্জ অলৰেডি আমি আঁকিছোঁ আৰু তাৰ লগত টাচ কৰি কিনে আমি গ্ৰেপছ এটা আঁকি দিলে হ'ল কি আঁকি দিলে হ'ল গ্ৰেপছ ওকে তো অৰেঞ্জৰ লগত গ্ৰেপছটো জাষ্ট আঁকি দিলে হ'ল যে অৰেঞ্জ অলৰেডি ইয়াতে আঁকা আছিলে আৰু গ্ৰেপছটো আমি পিছত আঁকি দিছোঁ ছাইডত কিয়নো আই প্ৰপজিশ্যনত আমি ছাইডতে আঁকিব লাগে টাচ কৰি কিনে তো ইয়াতে আমাৰ চাৰিটা ষ্টেটমেণ্ট ড্ৰ কৰা হৈ গ'ল চাৰিটা ষ্টেটমেণ্ট আমি আঁকি দিছোঁ ওকে এতিয়া আমি কনক্লুজনত গৈ কিনে চাৰিটা ষ্টেটমেণ্ট আমি ভেৰিফিকেশ্যন কৰিব লাগিব ওকে তো এইখিনিলৈকেতো হৈ গ'ল আমি এতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব চাৰিটা ষ্টেটমেণ্ট তো চাৰিটা ষ্টেটমেণ্ট কি আছে চাম অৰেঞ্জেছ আৰ এপল তো ফাৰ্ষ্ট ষ্টেটমেণ্ট এ নাম্বাৰটো কি আছে চাম অৰেঞ্জেছ আৰ এপল যে কিছুমান অৰেঞ্জ এপল হয় যে অৰেঞ্জ আৰু এপলৰ মাজত ৰিলেশ্যন আছেনে অৰেঞ্জ আৰু এপলৰ চাৰ্কল টাচ কৰিছেনে চোৱাচোন এপলৰ চাৰ্কল কোনটো হয় এইয়া ৰেড চাৰ্কলটো যে মই আঁকি দি আছোঁ এইটো চাৰ্কল যে আমি আঁকিছোঁ সৰি এইটো চাৰ্কল যে আমি আঁকিছোঁ তো এইটো কি হয় এপলৰ চাৰ্কল হয় ওকে ইয়াৰ লগত আৰু অৰেঞ্জৰ লগত কিবা ৰিলেশ্যন হৈছেনে টাচ কৰিছেনে অৰেঞ্জৰ লগত অৰেঞ্জৰ চাৰ্কলটো আমি জানোৱে ইয়াতে দেখা পাই আছোঁ তো এপল আৰু অৰেঞ্জৰ মাজত কোনো ৰিলেশ্যন হোৱা নাই ইয়াতে টাচে কৰা নাই তো ইয়াতে এইটো ইনকাৰেক্ট হৈ যাব কি হৈ যাব এইটো ইনকাৰেক্ট হৈ যাব ফাৰ্ষ্টৰ ষ্টেটমেণ্টটো আমাৰ ইনকাৰেক্ট হ'ব ছেকেণ্ড ষ্টেটমেণ্টটো চাওক বি নাম্বাৰটো চাওক চাম গ্ৰেপ আৰ ফ্ৰুইট যে কিছুমান গ্ৰেপ কি হয় যে ফ্ৰুইট হয় গ্ৰেপ আৰু ফ্ৰুইটৰ ৰিলেশ্যন চাব লাগে তো গ্ৰেপ চোৱা গ্ৰেপ ক'ত আছে আৰু ফ্ৰুইট ক'ত আছে ফ্ৰুইট আছে ইয়াতে চাৰ্কলৰ ভিতৰত আৰু গ্ৰেপছটো সেই লাষ্টত আছে তো ইয়াতে কি কৰিছে যে ইয়াতেও টাচ কৰা নাই তো এইটো ষ্টেটমেণ্টটো মিছা হৈ যাব চাম গ্ৰেপ আৰ ফ্ৰুইট তো এইটো ষ্টেটমেণ্টটো ইয়াতে মিছা হৈ গৈছে ৰং হৈছে ঠিক আছে তো দুটা হৈ গ'ল আমাৰ অলৰেডি দুটা হৈ গ'ল তো চি নাম্বাৰটো যদি আমি চাওঁ চাম বানানা আৰু ফ্ৰুইট বানানা আৰু ফ্ৰুইটৰ মাজত ৰিলেশ্যন আছেনে চাম বানানা আৰু ফ্ৰুইট হয় বানানা আৰু ফ্ৰুইটৰ মাজত ৰিলেশ্যন আছে কাৰণ বানানাৰ ভিতৰতে ফ্ৰুইটখিনি সোমাই আছে বানানাৰ চাৰ্কলটো ডাঙৰ চাৰ্কলটো আৰু তাৰ ভিতৰত সৰু চাৰ্কল এটা আছে যিখিনি ফ্ৰুইট হয় তো ইয়াতে চাম বানানা আৰু ফ্ৰুইট ক্লিয়াৰ তো বানানা আৰু ফ্ৰুইটৰ মাজত ইয়াতে ৰিলেশ্যনখিনি হৈছে ওকে তো বানানা আৰু ফ্ৰুইটৰ মাজত ইয়াতে ৰিলেশ্যন হৈছে কাৰণ বানানাৰ ভিতৰতে ফ্ৰুইটখিনি সোমাই আছে তেতিয়াহ'লে এইটো ঠিকেই আছে এইটো ষ্টেটমেণ্ট কাৰেক্ট ওকে নেক্সট ডি নাম্বাৰটো কি আছে চাম গ্ৰেপছ আৰ বানানা চাম গ্ৰেপছ আৰ বানানা তো গ্ৰেপছ আৰু বানানাৰ মাজত কিবা চাৰ্কলৰ টাচ হৈছেনে ইয়াতে নাই হোৱা ইয়াতে বানানা আৰু গ্ৰেপছ বানানা আছে ইয়াতে আৰু গ্ৰেপছ আছে সেই লাষ্টত তো ইয়াৰ লগত ইয়াৰ চাৰ্কলৰ ক'ত টাচ হৈছে একো টাচ হোৱা নাই তো সেইটো কাৰণে এইটো কি হ'ব ইনকাৰেক্ট হৈ যাব এইটো ইনকাৰেক্ট ওকে ক্লিয়াৰ ইনকাৰেক্ট হৈ যাব বুজিব পাৰিছা তো ইয়াতে আমাৰ অনলি চি হ'ব আমাৰ এনচাৰ অনলি চি ইজ দ্য কাৰেক্ট এনচাৰ ইয়াতে অনলি চি হ'ব আমাৰ কাৰেক্ট এনচাৰ ওকে বুজিব পাৰিছা তো আমি দুটা কুৱেশ্যন অলৰেডি বনালোঁ ইয়াতে কাৰোবাৰ কিবা ডাউট আছেনে যদি ডাউট আছে তো সুধিব পাৰা বুজিব পাৰিছানে বস্তুখিনি কাৰোবাৰ কিবা যদি আছে সুধিব পাৰা নহ'লে আমি নেক্সট আৰু এটা কুৱেশ্যনলৈ আগবাঢ়িম তো আমাৰ এতিয়া ছেকেণ্ড কুৱেশ্যনটো আমি টাচ কৰোঁ থাৰ্ড কুৱেশ্যনটো অকণমান সৰু আছিলে তো আমি সেইটো কাৰণে সেইটো টাচ কৰিছিলোঁ এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটোত যাওঁ এইটো অকণমান দীঘল হয় বহুতকেইটা ষ্টেটমেণ্টো আছে বহুতকেইটা কনক্লুজনো আছে তো আমাৰ ফাৰ্ষ্ট কাম হ'ল ষ্টেটমেণ্টখিনি আমি ধুনীয়াকৈ আঁকি লোৱা তো ষ্টেটমেণ্টখিনি আমি আঁকি লওঁ ফাৰ্ষ্টত তো ফাৰ্ষ্টৰ ষ্টেটমেণ্টটো কি আছে চাম আছে তো এইটোতো আই প্ৰপজিশ্যন এইটো চাম আছে এইটো আই প্ৰপজিশ্যন অল আছে এ প্ৰপজিশ্যন অল আছে এ প্ৰপজিশ্যন চাম আছে আই প্ৰপজিশ্যন তো ইয়াতে আমি গোটেইখিনি প্ৰপজিশ্যন গম পালোঁ এতিয়া আমাৰ কাম হ'ল প্ৰপজিশ্যন মতে কামখিনি কৰা তো এ প্ৰপজিশ্যন আমি কেনেকৈ আঁকো এ প্ৰপজিশ্যন এছৰ ওপৰত আমি পি আঁকো আৰু আই প্ৰপজিশ্যনত আমি কি আঁকো মই বাৰে বাৰে মনত পেলাই দি আছোঁ সেইটো কাৰণে যাতে তোমালোকৰ ভুল নহয় আৰু আই প্ৰপজিশ্যনত এছৰ লগত পি এটা এনেকৈ বনাওঁ এছৰ চাৰ্কলৰ লগত পিৰ চাৰ্কল এনেকৈ বনাওঁ তো মনত পৰিব বস্তুখিনি সেইটো হিচাপত আমি ইয়াতে আঁকিম তো চাম আছে ফাৰ্ষ্টতে চাম প্ৰপজিশ্যন আছে তো আই প্ৰপজিশ্যন আছে ডেট মিনছ চাম কাৰ্ছ আৰ ট্ৰাক তো কাৰৰ এটা চাৰ্কল হ'ব কাৰ চাম কাৰ
কাৰ্ছ আৰু ট্ৰাক তো কাৰ্ছ আৰু ট্ৰাকৰ চাৰ্কেলৰ মাজত এটা ৰিলেশ্যন হ'ব ট্ৰাক কাৰ আৰু ট্ৰাকৰ চাৰ্কেল আমি আঁকিলোঁ ফাৰ্ষ্ট ষ্টেটমেণ্ট আমাৰ আঁকা হৈ গ'ল ছেকেণ্ড ষ্টেটমেণ্ট চাম ট্ৰাক আৰু চাইকেল যে ট্ৰাক আৰু চাইকেল আই ষ্টেটমেণ্ট তো ইয়াতো টাচ কৰি কিনে আঁকিব লাগিব আৰু ইয়াতে ট্ৰাক আমি অলৰেডি আঁকিছোঁ জাষ্ট তাৰ লগত টাচ কৰি চাইকেলটো আঁকি দিলে হ'ল তাৰ লগত কি কৰি টাচ কৰি কিনে চাইকেলটো আঁকি দিলে হ'ল তো হৈ গ'ল আমাৰ ছেকেণ্ড ষ্টেটমেণ্ট একদম ইজি ভেন ডায়েগ্ৰামত একো নাই একদম জাষ্ট পানীৰ নিচিনা আৰু ষ্টেটমেণ্টখিনি তেনেকৈ আঁকি গ'লে হ'ল তাৰপিছত নেক্সট আছে অল থকা ইট মিনছ এ প্ৰপজিশ্যন ইয়াতে অল চাইকেলছ আৰ ট্ৰাক তো ইয়াতে চাইকেলছ আমি অলৰেডি আঁকিছোঁ আৰু ট্ৰাকটো কি হ'ব ইয়াতে আমি ছাইডত আঁকিলে নহ'ব কিয়নো এইটো এ প্ৰপজিশ্যনত ছাবজেক্টৰ ওপৰত আমি প্ৰেডিকেটটো আঁকো হয়নে নহয় ডেট মিনছ ইয়াতে ট্ৰাকৰ ওপৰত চাইকেলৰ ওপৰত আমি ট্ৰেক্টৰ আঁকিব লাগিব অল চাইকেল আৰ ট্ৰেক্টৰ যে ইয়াতে চাইকেলটো অলৰেডি আঁকা আছে আৰু তাৰ ওপৰত আমি কি আঁকিব লাগিব ট্ৰেক্টৰ আঁকিব লাগিব কিয়নো এইটো এ প্ৰপজিশ্যন তো সেইটো কাৰণে আমি কি কৰিম এইটোৰ ওপৰত আমি ট্ৰেক্টৰ আঁকি দিলোঁ ওপৰত কিয় আঁকিছোঁ তাৰ ৰিজনটো বুজিব পাৰিছা ট্ৰেক্টৰ তো ট্ৰেক্টৰ আমি আঁকি দিলোঁ এতিয়া আকৌ এটা ষ্টেটমেণ্ট আহিলে আকৌ এ প্ৰপজিশ্যন যে অল ট্ৰেক্টৰ আৰ বাইক ডেট মিনছ ইয়াতে ট্ৰেক্টৰটো আমি আঁকা আছে অলৰেডি আৰু তাৰ ওপৰত আমি বাইকটো আঁকি দিব লাগিব ট্ৰেক্টৰৰ ওপৰত আকৌ কি হ'ব বাইক হ'ব তো ট্ৰেক্টৰৰ চাৰ্কেল অলৰেডি ইয়াতে আছে তো তাৰ ওপৰত আমি আকৌ কি আঁকিব লাগিব বাইক কিয় কাৰণ এইটো এ প্ৰপজিশ্যন তো আমাৰ অলৰেডি চাৰিটা প্ৰপজিশ্যন আঁকি ল'লোঁ লাষ্ট নাম্বাৰ প্ৰপজিশ্যনটো হ'ল আমাৰ চাম বাইক আৰু হোৱাইট যে চাম বাইক আৰু হোৱাইট ইয়াতে আকৌ আই প্ৰপজিশ্যন আহি গ'ল তো ইয়াতে আমি ছাইডত আঁকিব লাগিব চাম বাইক আৰু হোৱাইট ডেট মিনছ আমি আই প্ৰপজিশ্যনৰ হিচাপমতে আঁকিব লাগিব তো বাইকটো ছাবজেক্ট হয় ছাবজেক্টটো অলৰেডি বাইক ইয়াতে অলৰেডি আঁকা আছে আৰু তাৰ লগত টাচ কৰি কিনে আমি হোৱাইটটো আঁকি দিলে হ'ল টাচ কৰি কিনে হোৱাইট হৈ গ'ল আমাৰ কমপ্লিট গোটেইখিনি ষ্টেটমেণ্ট আঁকা হৈ গ'ল যদি তোমালোকে কি কৰা যে ষ্টেটমেণ্টখিনি ঠিক ঠাক মতে যদি আঁকিছা তেতিয়াহ'লে তোমাৰ 100% কাৰেক্ট এনচাৰ ওলাব ষ্টেটমেণ্ট আঁকোতে যদি আমাৰ ভুল হৈ যায় তেতিয়াহ'লে আমাৰ এনচাৰ কেতিয়াও নোলাব তো আমি বহুত চিনচিয়াৰলি কি কৰিব লাগিব ষ্টেটমেণ্টখিনি ধুনীয়াকৈ আঁকি ল'ব লাগিব যাতে ইয়াতে মিষ্টেক নহয় ফাৰ্ষ্ট কাম আমাৰ এইটোৱে যে ষ্টেটমেণ্টখিনি বা প্ৰপজিশ্যনছখিনি আমি ডিটাৰমাইন কৰিব লাগিব কি টাইপৰ হয় সেইটো হিচাপত আমি চাৰ্কেলখিনি আঁকি ল'ম আৰু আঁকি ল'লে আমাৰ এনচাৰ হৈ যাব এনচাৰ ওলাওঁতে কিমান টাইম লাগে জাষ্ট আমি ভেৰিফিকেশ্যন কৰিলে হ'ল এতিয়া আমি যদি কনক্লুজনত যাওঁ কনক্লুজনৰ হিচাপত আমি বনালেই হ'ল এ নম্বৰটো আমি ভেৰিফিকেশ্যন কৰোঁ যে চাম চাইকেল আৰু হোৱাইট তো চাইকেল আৰু হোৱাইটৰ মাজত কিবা ৰিলেশ্যন আছেনে চাইকেলৰ চাৰ্কেল আছে ইয়াতে আৰু হোৱাইট আছে ইয়াতে তো কোনো ৰিলেশ্যন আছে এইটোৰ লগত এইটো চাৰ্কেল কোনো ৰিলেশ্যন আছে কোনো ৰিলেশ্যন নাই তো ইয়াতে কি হৈছে যে এইটো ইনকাৰেক্ট হৈ যাব কি হ'ব এইটো ইনকাৰেক্ট হৈ যাব ফাৰ্ষ্টৰ ষ্টেটমেণ্টটোৱে ইনকাৰেক্ট অ'কে নেক্সট বি নম্বৰটো এইটো ইনকাৰেক্ট হৈ গ'ল বি নম্বৰটো চাম বাইক আৰু ট্ৰাক যে চাম বাইক আৰু ট্ৰাক বাইক আৰু ট্ৰাকৰ মাজত কিবা ৰিলেশ্যন হৈছেনে বাইকৰ চাৰ্কেল আৰু ট্ৰাকৰ চাৰ্কেলৰ লগত নিশ্চয় হৈছে ট্ৰাক হ'ল এইটো আৰু বাইক হ'ল এইটো নিশ্চয় ট্ৰাক আৰু বাইকৰ মাজত ৰিলেশ্যন হৈছে তো এইটো কাৰেক্ট হৈ যাব এইটো ষ্টেটমেণ্ট কাৰেক্ট হ'ব অ'কে ছেকেণ্ডটো কাৰেক্ট হৈ যাব নেক্সট চোৱা 3 নম্বৰটো চি নম্বৰটো কি আছে চাম চাইকেল আৰু কাৰ যে চাইকেল আৰু কাৰৰ মাজত ৰিলেশ্যন আছেনে কাৰ আছে ইয়াতে চাইকেল আছে ইয়াতে তো কোনো ৰিলেশ্যন নাই এনেই মিছাতে ইয়াতে লিখা আছে তো সেইটো কাৰণে এইটো কি হ'ব ইনভেলিড হৈ যাব এইটো কি হ'ব ইনভেলিড এইটো মিছা ঠিক আছে নেক্সট ডি নম্বৰটো যদি আমি চাওঁ চাম হোৱাইট আৰু চাইকেল যে কিছুমান হোৱাইট চাইকেল হয় যে হোৱাইট আৰু চাইকেলৰ মাজত ৰিলেশ্যন যে হোৱাইট ক'ত আছে হোৱাইট আছে ইয়াতে আৰু চাইকেল আছে ইয়াতে তো কিবা ৰিলেশ্যন আছেনে নাই কোনো ৰিলেশ্যন নাই বহুত দূৰত আছে চাইকেল আৰু হোৱাইটৰ মাজত কোনো ৰিলেশ্যন নাই তো ইয়াতে এইটো ৰিলেশ্যন কি হ'ব যে ইয়াতে মিছা এইটো মিছা হৈ যাব ঠিক তেনেকৈ ই নম্বৰটো যদি আমি চাওঁ এইখিনি মই মুচি দিছোঁ হা ই নম্বৰটো যদি আমি চাওঁ ই নম্বৰত কি আছে চাম বাইক আৰু চাইকেল তো বাইক আৰু চাইকেলৰ মাজত ৰিলেশ্যন তো বাইক আৰু চাইকেলৰ মাজত ৰিলেশ্যন আছেনে চাম বাইক আৰু চাইকেল নিশ্চয় যে বাইকৰ ভিতৰতো চাইকেল আছে চাইকেলটো ইয়াতে আছে বাইকটো ইয়াতে আছে তেতিয়াহ'লে কি হৈছে যে ইয়াতে হয় বাইক আৰু চাইকেলৰ মাজত ৰিলেশ্যনটো আছে কিয় আছে
কিয়নো ইয়াতে বাইকৰ ভিতৰতে সোমাই আছে চাইকেলটো ওকে যে চাইকেলটো বাইকৰ ভিতৰতে সোমাই আছে তো এইটো কাৰেক্ট হৈ যাব এইটো ইনকাৰেক্ট আকৌ এইটো কাৰেক্ট লাষ্টৰ নাম্বাৰটো আমি চাওঁ লাষ্ট নাম্বাৰ কি আছে অল চাইকেল আৰ বাইক অল চাইকেল আৰ বাইক গোটেই চাইকেলখিনি বাইক হয়নে অল চাইকেল গোটেই চাইকেলখিনি বাইক হয় কিয় হয় যে চাইকেলৰ ওপৰত বাইক সোমাই আছে হয় নে নহয় অল চাইকেল আৰ বাইক যে অল চাইকেল গোটেই চাইকেলখিনিৰ ওপৰত আকৌ বাইকটো আঁকা হৈছে তো সেইটো কাৰণে এইটো কাৰেক্ট হ'ব ওকে তো এইটো কাৰেক্ট হ'ব তো ইয়াতে অপশ্যন নাম্বাৰ বি ই এফ এনসার হব বি ই এন্ড এফ তো আমার ইয়াতে কারেক্ট এনসার হব বি ই এন্ড এফ ক্লিয়ার বুঝিব পাৰিছা সবে বস্তুখিনি ক্লিয়ার হৈছে কাৰোবাৰ কিবা ডাউট আছেনে মই একদম বস্তুখিনি খুলি কিনে বুজাই দিছোঁ এতিয়া আৰু ডাউট থাকিব নালাগে আৰু যদি কাৰোবাৰ কিবা আছে থাকিব পাৰে কিয়নো বহুত একদম নতুন বস্তু হয় আগতে এনেকুৱা কনসেপ্ট কোনো শিকা নাই জাস্ট ফিলসফিৰ ষ্টুডেণ্টখিনিয়ে গম পাব পাৰে তো বাকি ষ্টুডেণ্টছখিনি একদম মানে ডাইৰেক্ট নতুন বস্তুৱে হয় সেইটো কাৰণে অকণমান টান লাগিব পাৰে আৰু যদি তেনেকুৱা ডাউট কিবা আছে তেতিয়াহ'লে এতিয়া সুধি লোৱা মই ক্লিয়াৰ কৰি দিম ওকে প্ৰেক্টিকেল বস্তু হয় তো আমি প্ৰেক্টিছ কৰোঁতে আমি বস্তুখিনি ক্লিয়াৰ কৰিব লাগিব তো আমাৰ তিনিটা কুৱেশ্যন অলৰেডি বনোৱা হ'ল 4 নম্বৰ কুৱেশ্যনটো তোমালোকক মই দিছোঁ হোমৱৰ্ক হিচাপত তো বনাই কিনে মোক সেন্ড কৰিবা 4 নম্বৰ কুৱেশ্যনটো ওকে তেতিয়াহ'লে ক্লিয়াৰ হ'ব এইটো সৰু কুৱেশ্যন হয় বেছি ডাঙৰো নহয় তো 4 নম্বৰ কুৱেশ্যনটো দিলোঁ মই হোমৱৰ্ক হিচাপে নেক্সট 5 নম্বৰ কুৱেশ্যনটো একদম সৰু কুৱেশ্যন হয় তো এইটো মই দিলোঁ হোমৱৰ্ক হিচাপে একদম সৰু কুৱেশ্যন তো এইটো বনাই আনিবা 5 নম্বৰ কুৱেশ্যন নেক্সট এইটো কুৱেশ্যন নম্বৰ 6 ওকে এইটো মই নেক্সট ক্লাছত কৰি দিম কিয়নো এইটো অকণমান কনসেপ্টটো বেলেগকৈ আছে আজি গোটেইখিনি শিকাই দিলে কনফিউজ হৈ যাবা দুটা হোমৱৰ্ক দিছোঁ এই দুটা হোমৱৰ্ক তোমালোকে বনাই আনিবা আৰু কোনোবাই যদি বনাব পাৰা আনটাচেবিলিটি ইজ এ কাৰ্ভ তো এইটো হ'ব এ প্ৰপজিশ্যন অল হট পেন্টস আৰ আনটাচেবল এইটো এ প্ৰপজিশ্যন কোনোবাই যদি পাৰা তেতিয়াহ'লে বনাই আনিবা মই ইয়াতে ডিটাৰমাইন কৰি দিছোঁ যে দুটাই এ প্ৰপজিশ্যন হয় ওকে তো এইটো ট্ৰাই কৰিবা যদি পাৰা তেতিয়াহ'লে বনাই আনিবা কুৱেশ্যন নম্বৰ 6টো আৰু কুৱেশ্যন নম্বৰ এইটো 7 এইটো কুৱেশ্যন নম্বৰ 7 তো ইয়াতে কি হ'ব যে ইয়াতেও মই ষ্টেটমেণ্টখিনি ডিটাৰমাইন কৰি দি আছোঁ যে কোনটো কি ষ্টেটমেণ্ট হয় সেইটো হিচাপত বনাই আনিলে হ'ল তো ইয়াতে ৰাম ইজ এ ৰিলিজিয়াছ পাৰ্চন এইটো এ প্ৰপজিশ্যন এইটো হ'ব আই প্ৰপজিশ্যন ওকে তো এইখিনি ট্ৰাই কৰিবা এইখিনি ট্ৰাই কৰিবা নেক্সট ক্লাছত আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম নো থকা নো ওকে তো ইয়াৰ পৰা আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম ইয়াতে মই 2টা 3টা 4টা হোমৱৰ্ক দিলোঁ কমচে কম ইয়াৰ পৰা 2টা হোমৱৰ্ক তোমালোকে বনাই আনিবা 4 নম্বৰ 5 নম্বৰ এই দুটা বহুত ইম্পৰ্টেণ্ট হয় মই অলৰেডি শিকাই দিয়া বস্তুখিনি ইয়াতে আছে 6 নম্বৰ আৰু 7 নম্বৰটো মই কি দিছোঁ তোমালোকক ঠিক তেনেকুৱা কুৱেশ্যনে দিছোঁ ঠিক আছে জাষ্ট ইয়াতে কি হয় যে ষ্টেটমেণ্টখিনি অকণমান বেলেগকৈ দিয়া আছে ইয়াতে তথাপিও মই কি কৰিছোঁ যে ডিটাৰমাইন কৰি দিছোঁ যে এইটো এ প্ৰপজিশ্যন এইটো ই প্ৰপজিশ্যন আই প্ৰপজিশ্যন তো সেইটো হিচাপত তোমালোকে বস্তুখিনি বনাই আনিবা ওকে তো বনাই কিনে মোক পাৰ্চনেলি সেন্ড কৰি দিলেও হ'ব গ্ৰুপত নিদি কিনে মোক পাৰ্চনেলি দিলেও মই চাই দিম বস্তুখিনি ঠিক আছে তো নেক্সট ক্লাছত আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এইখিনি হোমৱৰ্কটো আমি নেক্সট ক্লাছত কৰিম আৰু কি কৰিম যে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম নেক্সট ওকে তো ইয়াৰ পৰা আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম আৰু ঠিক আছে আজি ইমানে হ'ব নেক্সট ক্লাছত আকৌ লগ পাম বেছিকৈ মই শিকাই নিদিলোঁ কাৰণ কনফিউজ হৈ যাবা প্ৰেক্টিকেল বস্তু হয় ওকে দিয়া ঠিক আছে আজিৰ কাৰণে বাই বাই অহা ক্লাছত আকৌ লগ পাম কাৰোবাৰ যদি কিবা ডাউট আছে সুধিব লগা সুধিব পাৰা ওকে